Hello students, আজি লৈছো তিনিচুকীয়া ডিস্ট্ৰিক্টত হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সাম 2025 to 2026 ইংলিছৰ কুৱেশ্যন পেপাৰখন যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকক এই কুৱেশ্যন পেপাৰখনে বহুতখিনি সহায় কৰিব আৰু এই কুৱেশ্যন পেপাৰটো মোলৈ প্ৰভাইড কৰিছে সিমৰান খাতুনে তো এই ভিডিঅ'ৰ যোগেদি স্পেশাল থ্যাঙ্কস টু সিমৰান খাতুন আজিৰ এই ভিডিঅ'টোত আমি গোটে কুৱেশ্যন পেপাৰটো আলোচনা কৰিম তাৰ লগতে তোমালোকৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ তোমালোকক দি যাম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 প্ৰথমতে দিয়া আছে 1 নম্বৰ give short answer তো 1 নম্বৰীয়া প্ৰশ্ন আছে 4টা আছে তোমালোকৰ 4টা কৰিব দিছে তাৰ পিছত 2 নম্বৰীয়া প্ৰশ্ন আছে প্ৰথম আমি প্ৰশ্নকিটা পঢ়িলো তাৰ পিছত আমি উত্তৰবোৰ তোমালোকক দি যাম তো প্ৰথম কুৱেশ্যন নম্বৰ এটো আছে for whom does Sophie ask Danny Casey an autograph তাৰপিছত কুৱেশ্যন বি টো আছে how many times did Gandhi meet the lieutenant governor তাৰ পিছত কুৱেশ্যন নম্বৰ সি টো আছে name the sports for which Sophie's father had a strong passion তাৰপিছত কুৱেশ্যন নম্বৰ ডি টো আছে why did Gandhi visit Lucknow in 1916 তো এইগিটা আছিল এই চাৰিটা আছিল 1 নম্বৰীয়া শর্ট কুৱেশ্যন তাৰপিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা 2 নম্বৰীয়া আৰু ইয়াতে দুটা প্ৰশ্ন আছে অৰ দিয়া আছে তো প্ৰথম প্ৰশ্নটো হৈছে what themes does the story going place explore আৰু অৰ প্ৰশ্নটো আছে why was Gandhi impressed with Shukla তো এইগিটা প্ৰশ্ন তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হ'ব এতিয়া আমি উত্তৰবোৰ আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো আছিল আমাৰ for whom does Sophie ask Danny Casey an autograph কাৰ বাবে সোফিয়ে Danny Casey অটোগ্ৰাফ খুজিছিল তো ইয়াৰ আনসাৰটো হৈছে Sophie asked Danny Casey for an autograph for her younger brother নাইবা তোমালোকে লিটল ব্ৰাদাৰ বুলিও ক'ব পাৰা তোমালোকৰ হয়তো কিছুমান আনসাৰৰ লিটল ব্ৰাদাৰ বুলি আছে ডেৰিক নামজন কি আছিল তো ডেৰিক Next question number B2 hoise how many times did Gandhi meet the lieutenant governor to your answer to hoise Gandhi meet the lieutenant governor Sir Edward Zait for 4 times kiman times 4 times how many times খুজিছে নহয় চাৰিবাৰ কি কৰিছিল meet কৰিছিল Next question to asil C number প্ৰশ্ন to asil যে name the sports for which Sophie's father had a strong passion your answer to hoise Sophie's father had a strong passion for football Next question D2 asil why did Gandhi visit Lucknow in 1916 1916 চনত গান্ধীয়ে লখনৌ কিয় ভিজিট কৰিছিল ইয়াৰ answer to hoise Gandhi visited Lucknow in 1916 to attend the Indian National Congress session কাৰণে attend কৰিবৰ কাৰণে তেওঁ ভিজিট কৰিছিল ওকে তো এইখিনিলৈ আছিল আমাৰ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ কুৱেশ্যনবোৰ এতিয়া আমাৰ সেকেন্ড যোনটো 2 নম্বৰত আছিল 2 নম্বৰীয়া প্ৰশ্ন ইয়াত দুটা প্ৰশ্ন আছিল আৰু এটা অৰ প্ৰশ্ন আছিল তো সেই দুটা প্ৰশ্ন আছিল what themes does the story going place explore তো ইয়াৰ আনসাৰটো চোৱা the story going place explore the theme of a society level with economy themes of influence themes of love themes of reality and appearance etc it also explore the themes of relationship among family and friends so উত্তৰটো তোমালোকে চাই লব পাৰা তাৰ পিছত আৰু এটা প্ৰশ্ন আছিল অৰ দিয়া সেই প্ৰশ্নটো আছিল why was Gandhi impressed with Shukla মানে গান্ধী শুক্লালৈ ইমপ্ৰেস কিয় হৈ গৈছে শুক্লা মানে লগ পাই ইয়াৰ আনসাৰটো হৈছে Gandhi was impressed with Rajkumar Shukla because he was very determined Shukla kept following Gandhi until Gandhi agreed to go to Champaran to help the poor farmers তো এইটো হৈছে উত্তৰ ওকে তাৰপিছত নেক্সট কুৱেশ্যনটো যদি আগবাঢ়ো নেক্সট 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা 3 নম্বৰ প্ৰশ্নটো দীঘলীয়া প্ৰশ্ন হয় লং কুৱেশ্যন হয় প্ৰশ্নটো কৈছে যে describe the character of Sophie's father and the role play by him in the story going place তো এইটো দীঘলীয়া প্ৰশ্ন হয় এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা এটা তোমালোকৰ যে পয়েম আছে পয়েমৰ পৰা এটা প্যাৰাগ্ৰাফ দি দিছে আৰু ইয়াৰ পৰা বহুত কেইটা প্ৰশ্ন দিছে তো এই প্ৰশ্নকেইটা উত্তৰবোৰ আমি আলোচনা কৰিম প্ৰথমতে তোমালোকে চোৱা প্যাৰাগ্ৰাফটো কি দিছে those who prepare green wars with gas wars with fires victory with no survivors would put on clean clothes and walk about with their brothers in the shade doing nothing তো এইখিনি দিয়া আছে আৰু ইয়াৰ পৰা প্ৰশ্ন দিছে যে প্ৰথম কোৱেশ্চনটো এটো চোৱা
What are the different kind of words mentioned by the poet in the passage? এই পেছেজটোত পয়েটটোৱে কি কেনেকুৱা ধৰণৰ কি different type of wordsৰ কথা মেনশন কৰিছে তাৰপিছত বি নম্বৰ প্ৰশ্নটো হৈছে what kind of victory do they achieve তেওঁলোকে কেনেকুৱা ধৰণৰ victory achieve কৰিছিল তাৰপিছত question C টো আছিল what should the warmongers do warmongers বোৰে কি কৰিছিল তাৰপিছত find words in the passage that means those left alive and win so those left alive আৰু win এই দুটা শব্দৰ মিনিং টো এই প্যাৰাগ্ৰাফৰ পৰা ওলাব লাগে তো এইখিনি এই যোনটো প্যাৰাগ্ৰাফটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এই প্যাৰাগ্ৰাফটো এইচএস ফাইনেল 2020 চাগে আই থিংক মই ইমান এটা ক্লিয়াৰ নহয় বাৰু 2020 টো এই প্ৰশ্নটো ৰিপিট হৈছিল তো ইয়াৰ উত্তৰবোৰ আমি আলোচনা কৰো The first question asil, what are the different kind of words mentioned by the poet in the passage? So, ki words mentioned korisil passage ot. The poet mentioned different kind of words in the passage such as green words, words with gases and words with fire. So, etu hoise answer. Tabisot B number prashno to asil, what kind of victory do they achieve? তেওঁলোকে কেনেকুৱা ধৰণৰ victory achieve কৰিছিল উত্তৰটো হৈছে they will achieve a victory with no survivors okay next question to আছিল C number what should the warmongers do answer to হৈছে the warmongers will put on clean clothes and walk about with their brothers in the shade doing nothing তাৰ পিছত question D এটো আছিল 2 নম্বৰীয়া প্ৰশ্ন ইয়াতে তোমালোকৰ দুটা meaning ulabo disil those left alive aru win so those left alive or meaning hoise survivors aru win or meaning hoise victory okay to ekebare সহজ আছিল আশা কৰো তোমালোকে গুটেখিনি বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে কমেন্ট এটা কৰি জনাই দিবা এতিয়া আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টো সোয়া answer the following question এইগিটা হল 2 নম্বৰীয়া প্ৰশ্ন তো ফার্স্ট কোৱেশ্চন টো আছিল who is a things of beauty a joy forever That's question B to asil what is the legend on which the poet a things of beauty is written Tar pisot question number 6 to asil amar compare and contrast the stories of Jitkala Sa and Bama তো এটো দিঘলীয়া প্ৰশ্ন হয় 7 নম্বৰ কোৱেশ্চনৰ কাৰণে আৰু অৰ দিয়া আছে তোমালোকে চাব পৰা আৰু এটা প্ৰশ্ন হেতু হৈছে describe the ironical ending of the Tiger King to describe the ironical ending of the Tiger King tar bisot next ekhiloi asil tumalokor textual question answer bur tumalokor textor question answer bur asil yar pisot arambho hoise grammar section to grammar section of first question number 7 to tumaloke sabo pora fill in the blanks with appropriate preposition to preposition ase tumalokor pasta dia ase to question first a number to hoise my brother is dash on 24th August tar pisot next B number প্রশ্ন to hoise don't be afraid dash telling the truth tar pisot C number to hoise he is fond dash playing cards tar pisot D number to hoise I congratulate you dash your success tar pisot E number question to hoise cut the rope dash a knife to ekhini hoisil tumalokor ekhini hoise preposition tar pisot next question number 8 to soa rewrite the sentence as directed so first question to ase only Anita can do the sum make it negative without changing the meaning so it negative sentence or likhibo dise but without changing the meaning question B to asil she is the tallest girl in the classroom change it into comparative degree so it comparative degree change koribo dise question C to ase I am sure of your success change it into complex sentence so complex sentence or change koribo dise Question D to asil I shall always remember you make it negative without changing the meaning so negative sentence or change likhibo dise but without changing the meaning that's question E to asil unless you work hard you will fail make it compound sentence so eto compound sentence ot likhibo dise okay তো এখিনি লৈ আছিল তোমালোকৰ গ্ৰামাৰ হয় গ্ৰামাৰ সেকশন খিনি তাৰ পিছত আমাৰ আৰম্ভ হৈছে তোমালোকৰ ৰাইটিং সেকশন তো ৰাইটিং সেকশন প্ৰথম কোৱেশ্চন নম্বৰ 9 to তোমালোকে সোয়া ডিজাইন এন এট্ৰাক্টিভ পোস্টাৰ ফৰ প্ৰমোটিং ক্লিননেস ইন ইয়োৰ নেইবাৰহুড আৰু ইয়াৰ পৰা কিমান আহিছে 5 নম্বৰ তো ইয়াৰ আগতো মই যেতিয়া ইংলিছৰ তোমালোকৰ সিলেবাসটো আলোচনা কৰিছিল তাত তোমালোকক কৈছিল যে তোমালোকৰ কিন্তু পোস্টাৰ আহিব পাৰে তো পোস্টাৰ আহিছে সোয়া কি টপিক দিছে যে প্ৰমোটিং ক্লিননেস ইন ইয়োৰ নেইবাৰহুড তাইছত 10 number question to soa write a letter to the editor the Assam Tribune so write a letter writing to ahibo tumalokor
আৰু অৰ দিয়া থাকিব অপচন এটা দিয়া থাকিব তো লেটাৰ ৰাইটিং কি আহে বেছিভাগ তোমালোকৰ কিন্তু লেটাৰ টু দা এডিটৰে বেছিভাগ দেখা যায় তো ইয়াতে কি কৰিব দিছে ড্ৰয়িং দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্নড ৰিগাৰ্ডিং দ্য পোৰ কণ্ডিশ্যন অফ দ্য ৰোডছ ইন ইয়ৰ লোকেলিটি তো তোমাৰ লোকেলিটিৰ যি ৰোডছবোৰ আছে ৰাস্তা ঘাটবোৰ আছে সেইবোৰ কি পোৰ কণ্ডিশ্যন মানে অতিকৈ বেয়া কণ্ডিশ্যন আৰু অথৰিটিৰ যাতে চকু পৰে তো তাৰ কাৰণে তোমাক এটা লেটাৰ লিখিব দিছে তাৰপিছত অৰ দিয়া আছে ইয়াতে চোৱা 10 নম্বৰ থাকে তোমালোকৰ চাই লোৱা অৰ দিয়া আছে অৰ প্ৰশ্নটো হৈছে ইয়ৰ কলেজ হেজ ৰিচেণ্টলি শিফটেড দ্য কলেজ লাইব্ৰেৰী টু এ স্পেচিয়াছ হল উইথ many facilities and it draws more students thus promoting reading habits among students. You are the general secretary of the college. Write a factual description of the new college library in not more than 125 words. তো এটো ফ্যাকচুয়াল ডেসক্রিপশন ইয়াৰ আগতে মই কৈছিলো যে তোমালোকৰ ফ্যাকচুয়াল ডেসক্রিপশন আহিব পাৰে তো ফ্যাকচুয়াল ডেসক্রিপশন লিখিব দিছে যে তোমাৰ কলেজৰ যি লাইব্ৰেৰীটো আছে নতুন এটা লাইব্ৰেৰীলৈ শিফট কৰা হৈছে তুমি জেনাৰেল সেক্ৰেটাৰী হয় আৰু সেই লাইব্ৰেৰীটোত বহুত কিছুমান ফেসিলিটি দিয়া হৈছে যাতে ষ্টুডেন্ট সকলক প্ৰমোট কৰিব পাৰে ৰিডিং হেবিটছ বোৰৰ কাৰণে তো তুমি এটা ধুনিয়াকে ফ্যাকচুয়াল ডেসক্রিপশন লিখা আৰু 125 ওয়াৰ্ডৰ ভিতৰত ওকে তো আশা কৰো তোমালোকৰ এই কোৱেশ্চন পেপাৰটোৱে তোমালোকক বহুখিনি সহায় কৰিব যিসকল এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তো যদি ভিডিওটো ভাল পালা তেতিয়াহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আৰু এছএছ ফাইনেলৰ কমপ্লিট প্ৰিপাৰেচন কৰি থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ লগত তোমালোকে জইনও হ'ব পাৰা তোমালোকে সাবস্ক্ৰাইব কৰাৰ পিছতো তোমালোকে আমাৰ WhatsApp চেনেলতো জইন হ'ব পাৰা যত মই ডেইলি আপডেটবোৰ দি থাকো আৰু নতুন নতুন ভিডিওবোৰৰ আপডেট তোমালোকক দি থাকো তো ডেসক্ৰিপচন আমাৰ WhatsApp চেনেলৰ লিংক আছে যদি তোমালোকে জইন হোৱা নাই তেতিয়াহলে জইন হৈ লবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই